নমস্কাৰ প্ৰান্তে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই হাৰিদ্ৰা হাজৰিকা যেহেতু আপোনালোক অৱগত যে আমি 33খনকৈ জিলাৰ খবৰ এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰো পোন প্ৰথমে দেৰগাঁৱৰ এটা খবৰ আহিছে আজি দেৰগাঁৱত আবতৰীয়া বিহু পালন কৰা হৈছে দেৰগাঁৱৰ এটা কোভিড কেন্দ্ৰত এক ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে হাতত কাহি বাতি লৈ একাংশই জুৰিছে বিহু নাম এই সন্দৰ্ভত ঈশান নিউজে যুগুত কৰিছে এক বিশেষ ৰিপৰ্ট এক ব্যতিক্ৰমী দৃশ্য এক নতুন কৌশল বৰ্তমানৰ ৰাজ্যত কমা নাই কোভিডৰ সংহাৰ নিতৌ কোভিডত আক্ৰান্ত হৈছে বহু লোক তাৰ মাজতে দেৰগাঁৱত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য কোভিড কেয়াৰ চেণ্টাৰত আবতৰীয়া বিহু এয়া দেৰগাঁৱৰ সমীপৱৰ্তী আধাৰসূত্ৰ বহুমুখী প্ৰকল্পৰ কোভিড কেয়াৰ চেণ্টাৰৰ দৃশ্য কোভিড কেন্দ্ৰটোত কোনোৱে যদি বিহু নাম গাইছে কোনোৱে আকৌ বিহু নাচি লভিছে আনন্দ আচলতে এওঁলোক একোজন কোভিড আক্ৰান্ত ৰোগী এইসকল কোভিড আক্ৰান্ত ৰোগীয়ে নাচ গান গাই নিজৰ মনোবল বঢ়োৱাৰ উদ্দেশ্যে অৱলম্বন কৰিছে এনে ব্যতিক্ৰমী পন্থা বৰ্ধিত কোভিড পৰিস্থিতিয়ে ত্ৰস্তমান কৰিছে সকলোকে কেৱল শাৰীৰিকভাৱেই নহয় মানসিকভাৱেও ভাগি পৰিছে সকলোৰে জীৱনবোধ তাৰ মাজতে এনেধৰণৰ মনোবল বৃদ্ধি কৰিব পৰা যোগাত্মক বাৰ্তাই স্বাভাৱিকতেই দি যায় এক প্ৰশান্তি দেৰগাঁৱৰ পৰা দীপক হাজৰিকাৰ প্ৰতিবেদন ঈশান নিউজ এফালে বিশ্বনাথ জিলা কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা হোৱা 10 দিন পাছতো কিন্তু কোভিডত আক্ৰান্তৰ হাৰ এই পৰ্যন্ত ওপৰতে আছে আশা কৰা ধৰণে বিশ্বনাথ জিলাত কোভিড পজিটিভিটিৰ হাৰ এই পৰ্যন্ত হ্ৰাস কৰিব পৰা হোৱা নাই আজি বিশ্বনাথত উপস্থিত হোৱা পীযুষ হাজৰিকাই বিশ্বনাথ জিলাৰ যিবোৰ অঞ্চলত অবৈধ চুলাই মদৰ ঘাটি আছে সেই স্থানত কোভিড আক্ৰান্তৰ হাৰ বেছি হৈছে বুলিও উল্লেখ কৰিছে আৰু এই ঘাটিবোৰ উৎখাত কৰিবলৈ ইতিমধ্যেই জিলা প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে এটা কথা দেখি আছোঁ যে বিশ্বনাথ জিলা চতিয়া ওচৰে পাজৰে এইখিনি অঞ্চলত য'ত য'ত চুলাই মদ খোৱাৰ ঘাটি আছে তাতে অলপ কোভিড স্প্ৰেড হোৱা বুলি আমি জানিব পাৰিছোঁ যদিও অবৈধ গতিকে আমাৰ কিছুমান মানুহে ট্ৰেডিশ্যনেলিও কৰে কিন্তু তাকো যাতে বন্ধ কৰে আমি ষ্ট্ৰিক্টলি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ মই ইতিমধ্যে ক'লোঁ ৰাইজে যাতে ঘৰত সোমাই থাকে মানে খুব বেছি প্ৰয়োজন হ'লেহে যাতে মানুহ হস্পিটেললৈ বাহিৰলৈকে ওলাই আহে তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিম মই আজি এটা বস্তু দেখিছোঁ যে ফাৰ্মাচীত ইমান ভিৰ আগতে মই কেতিয়াও এনেকৈ ফাৰ্মাচীত ভিৰ দেখা নাই যে লকডাউন নাথাকে তেতিয়া ফাৰ্মাচীত ইমান ভিৰ মই কেতিয়াও দেখা নাই হয়তো কোনোবা মানুহে সৰু কিবা এটা ঔষধ কিনিবলৈ ফাৰ্মাচীলৈ গৈছে ওলাই যোৱাৰ এটা কৌশল কৰি সেইটো যাতে সকলোৱে বন্ধ কৰে মই অনুৰোধ কৰিম বিশ্বনাথতো বন্ধ কৰা আছে গেলামালৰ দোকানখিনি খোলা আছে সেইটো আমি এটা চিন্তা কৰিম পৰ্যায়ক্ৰমে কিবা এটা চিষ্টেম কৰিবলৈ মানে ইমান ভিৰ কিয় হয় আগতেতো ইমান ভিৰ নহয় সেইটোৱে সমস্যা আপোনালোকেও যাতে সকলোকে কয় আনকি আপোনালোককো কৈছোঁ আপোনালোকেও যাতে অতি প্ৰয়োজনীয় কামতহে ওলায় সাংবাদিকসকলকো কৈছোঁ আপোনালোকেও যাতে অতি প্ৰয়োজনীয় কামতহে ওলায় সকলোকে আহ্বান জনাইছোঁ আজি আমি মূলতঃ বিশ্বনাথ জিলাত লকডাউন কেনেকৈ পালন কৰিছে নাই ভালদৰে মানুহে তাৰ বিষয়ে পৰ্যালোচনা কৰিলোঁ কোভিডক কেনেকৈ নিয়ন্ত্ৰণ কৰিম যিহেতু এতিয়াও 2ৰ ওপৰত পজিটিভিটি ৰেট বিশ্বনাথ জিলাত আছে ইয়াতে প্ৰায় 10 দিন হৈছে লকডাউন হৈ থকা আমি আশা কৰা ধৰণেৰে পজিটিভিটি ৰেট কমাব পৰা নাই কিন্তু কেনেকৈ কমাব পাৰিম তাৰ বিষয়ে আমি দীঘলীয়াকৈ আলোচনা কৰিলোঁ সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে অন্ততঃ বিশ্বনাথ জিলাৰ সকলোখিনি মানুহে লকডাউন মানে আইন মানে সকলোৱে যাতে অত্যন্ত অসুবিধাত পৰিলেহে বাহিৰত ওলাই আহে মই সকলোকে অনুৰোধ কৰিছোঁ আকৌ কৈছোঁ এতিয়াও 2ৰ ওপৰত পজিটিভিটি ৰেট আছে প্ৰায় 2.5%ৰ ওপৰত আছে
গতিকে আৰু যাতে বাঢ়িলে মানুহ বিপদত নপৰে তাৰ কাৰণে আমি যিমানখিনিতো কৰি আছোঁ, আমি হস্পিটেলাইজেশ্যন ফুল্লি কৰি আছোঁ, হোম আইচলেশ্যন বন্ধ কৰিছোঁ। আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰ হওক, হস্পিটেল হওক, আমাৰ বেডৰ সমস্যা হৈ থকা নাই। বেডৰ যিহেতু সমস্যা নাই, হোম আইচলেশ্যনটো আমি বন্ধ কৰিছোঁ। তাৰ পাছতো আমি যিমান আশা কৰিছিলোঁ সিমানখিনি আমি সফল হ'ব পৰা নাই। গতিকে লকডাউনটো যাতে শক্তিশালীভাৱে হয় তাৰ কাৰণে আজি আলাপ আলোচনা কৰিছোঁ আৰু ৰাইজকো মই অনুৰোধ কৰিছোঁ ৰাইজে যাতে অত্যন্ত অসুবিধাতে ঘৰৰ পৰা আহে। আৰু এটা আমাৰ আজি আমি নতুনকৈ এটা কথা দেখি আছোঁ যে বিশ্বনাথ জিলা, চতিয়া, ওচৰে পাঁজৰে এইখিনি অঞ্চলত য'ত য'ত চুলাই মদ খোৱাৰ ঘাটি আছে তাতে অলপ ক'ভিড স্প্ৰেড হোৱা বুলি আমি জানিব পাৰিছোঁ। যদিও অবৈধ, গতিকে আমাৰ কিছুমান মানুহে ট্ৰেডিশ্যনেলিও কৰে, কিন্তু তাকো যাতে বন্ধ কৰে আমি ষ্ট্ৰিক্টলি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ। 3 দিনৰ ভিতৰত এই বিশ্বনাথ জিলাত যাতে চুলাই মদৰ অবৈধ ভাটি ক'তো নাথাকে তাৰ কাৰণে ষ্ট্ৰিক্ট একশ্যন ল'ম, আজি ৰাইজক অৱগত কৰিছোঁ। আজি তাৰ বিষয়ে আলোচনা কৰিছোঁ। মই যেতিয়া এতিয়া আহি মই দেখিলোঁ বিশ্বনাথ চাৰিআলিত, মই নিজে অলপ আগৰ পৰা গৈ আহিলোঁ, গোটেই মানুহ ওলাই আছে। আমি ডিচি মহোদয় আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। তিলকৈ এতিয়া মৃত্যুৰ মুখলৈ গতি কৰিছে উত্তৰ পূবৰ স্বাভিমান নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানা। কিয়নো বিগত 1.5 মাহ ধৰি বন্ধ হৈ আছে নামৰূপ সাৰ কাৰখানাৰ সাৰৰ উৎপাদন, যাৰ ফলত এক বৃহৎ লোকচানৰ সন্মুখীন হৈছে সাৰ উদ্যোগটো। উল্লেখযোগ্য যে 1969 চনত স্থাপন হোৱা প্ৰথমটো গোটৰ আয়ুসকাল উকলি যোৱাত এক প্ৰকাৰ বন্ধ হৈ পৰিছে। আৰু 1976 চনত স্থাপন হোৱা দ্বিতীয়টো গোট আৰু 1987 চনত স্থাপন হোৱা তৃতীয়টো গোটৰ আয়ুসকালো ইতিমধ্যে উকলি যোৱাত কাৰিকৰী মেৰামতিৰ জৰিয়তে বছৰি 3 লাখ মেট্ৰিক টন সাৰ উৎপাদন কৰি কৃষক ৰাইজৰ চাহিদা পূৰণ কৰি আহিছিলে সাৰ উদ্যোগটোৱে। পিছে কাৰিকৰী বিজুতি ঘাটি দ্বিতীয় উৎপাদন গোটটোত এবছৰ পূৰ্বে বন্ধ হৈ পৰা তৃতীয় উৎপাদন গোটটো চলি আছিল যদিও তৃতীয় উৎপাদন গোটটোৰ এমনিয়া প্লাণ্টত কাৰিকৰী বিজুতি ঘটাত বিগত 1.5 মাহ ধৰি এতিয়া বন্ধ হৈ পৰিছে নামৰূপ সাৰ কাৰখানাৰ সাৰৰ উৎপাদন। সাধাৰণতে 15 বছৰত আয়ুকাল থকা এই উৎপাদন গোটৰ দ্বাৰা উৎপাদন কৰা সাৰে এসময়ত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ লগতে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড আদি ৰাজ্যৰ সাৰৰ চাহিদা পূৰণ কৰি আহিছিল। অচিৰেই যদি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰা নহয় তেন্তে কাগজ কলৰ দৰেই হয়তো সাৰ কাৰখানাৰ নামো নিচিহ্ন হৈ যাব পাৰে। এই উদ্যোগটোৰ বৰ্তমান সময়ত দ্বিতীয়টো গোট 1.5 বছৰ ধৰি বন্ধ হৈ আছে আৰু প্ৰথম আপোনাৰ তৃতীয়টো গোট 1.5 মাহ ধৰি বন্ধ হৈ আছে। 1.5 মাহ দিনত প্ৰতিদিনে হয়তো প্ৰায় 5 পৰা 7 কোটি টকা, অৰ্থাৎ মাহটোত 100 কোটিতকৈ অধিক টকা এই উদ্যোগটোৱে সাৰ উৎপাদন কৰি ধন আৰ্জিব পাৰিলেহেঁতেন। কিন্তু আজি তাৰিখলৈকে এই উদ্যোগটোৱে যিহেতু তৃতীয়টো গোটত হোৱা সঘন দুৰ্ঘটনাৰ কাৰণে, সৰু দুৰ্ঘটনাৰ কাৰণে এই উদ্যোগটো উৎপাদন টোটেলি বন্ধ হৈ আছে। লগতে 1.5 বছৰৰ আগত দুৰ্ঘটনা পতিত হোৱা নামৰূপ টুৰ আজিলৈকে উচ্চ পৰ্যায়ৰ তদন্ত নহ'ল আৰু কাৰ্যক্ষম কৰি তোলা নহ'ল। গতিকে এই উদ্যোগটোৱে উত্তৰ পূবৰ প্ৰায় 5 লাখ মেট্ৰিক টন ইউৰিয়া যি যোগান ধৰি আহিছিল আজিৰ তাৰিখত, সেই 5 লাখ মেট্ৰিক টন ইউৰিয়া যোগান ধৰাৰ পৰা দূৰত থাকিব লগা হৈছে। আৰু তাৰ পৰাই এটা কথা জানিব পাৰি বহু কোটি টকা অসমৰ চৰকাৰে ৰাজহৰ। সৰ্থেবাৰীৰ তামুলী চুপাৰ এটি পৰিয়ালৰ জীৱন সংগ্ৰাম। থাকিবলৈ নাই এটি ঘৰ, এখন চালিৰ তলতে এতিয়া কটাইছে দুৰ্বিষহ জীৱন। মানসিক ৰোগী 2 পুত্ৰক লৈ হতাশাত ভুগি পৰিছে পিতৃ প্ৰফুল্ল ডেকা। কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ তামুলী চুপাৰ নিবাসী প্ৰফুল্ল ডেকাই শাৰীৰিকভাৱে দুৰ্বল হৈ পৰাত কাঁহ শিল্পৰ কৰ্ম বাদ দিবলৈ বাধ্য হৈছে। 2 পুত্ৰক চিকিৎসাৰ বাবে পইচাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই আৰু এনেকৈয়ে কষ্টৰ মাজেৰে জীয়াই আছে পৰিয়ালটো। ওচৰ চুবুৰীয়াই খোৱাৰ বাবে মাজে মাজে খাদ্য সামগ্ৰী যোগান ধৰে যদিও সেইখিনি পৰ্যাপ্ত হৈ উঠা নাই। এটা মোৰ চলোতাৰ বৰ অসুবিধা, তাৰমানে ব্ৰেইনৰ প্ৰগ্ৰেম আৰু ইপিনে আপোনাৰ সাপে খাই আজি 8 বছৰমান হ'ল, সাপে খাই মাৰা গ'ল মাকে। এটা ল'ৰা 9ত আৰু এটা 8ত। এতিয়া দুয়োৰে আপোনাৰ ব্ৰেইনৰ প্ৰগ্ৰেম আৰু মোৰ আপোনাৰ ৰান্ধেনো নাই, গতিকে খোৱা অলপ বহুত অসুবিধা আৰু ঘৰ দুৱাৰৰ পৰিস্থিতি একদম বেয়া, মানে ভাঙা চিঙা চব। এতিয়া উপায় নাই। চৰকাৰৰ পৰা কিবা সহায় সহযোগ পাইছেনে? মই আজিলৈকে একো সহায় সহযোগ পোৱা নাই।
জেঞ্চি এতিয়া মোক যদি চৰকাৰে কিবা এটা সহায় সহযোগ কৰে তেতিয়াহ'লে মই কিবা অলপ হেৰি পালোঁ হয় নেকি, সকাহ পালোঁ হয় নেকি। চৰকাৰেতো চবকে ঘৰ দিছে, আপোনালোকেতো অতি দৰিদ্ৰ পৰিয়াল, গতিকে পাইছেনে নাই আপোনালোকে? আমি ঘৰ আজিলৈকে পোৱা নাই, ঘৰো পোৱা নাই। ঘৰো পোৱা নাই। এতিয়া ঘৰ কি কাৰণত দিয়া নাই মানে আমাৰ কিবা প্ৰব্লেম আছে বোলে মাটিৰ। কিবা অসুবিধা থকা, কোনে কৈছে অসুবিধা থকা বুলি? হা? অসুবিধা থকা বুলি কোনে কৈছে আপোনাক? অসুবিধা বোলে আমাৰ টাউনৰ পৰা কৈছে যে টাউনৰ পৰা কৈছে চৰকাৰী হিচাপে মানে মাটি অসুবিধা আছে। ডকুমেণ্টছটো লাগে, গোটেই আমাৰ এইখিনি নাই আৰু পৰ্যাপ্ত ডকুমেণ্টছখিনি নাই। হয়, সেইকাৰণে আমি এতিয়া পোৱা নাই, নোপোৱাৰ কথা কৈছে। এতিয়া কেনেকৈ কি কৰোঁ এতিয়া উপায় নাই। গতিকে আপোনালোকে যদি চৰকাৰৰ পৰা কিবা সহায় সহযোগ কৰে তেতিয়াহ'লে মই ঘৰটো হ'লে কিবা কৰি থকা জেগাটো হ'লে ঘৰটো হ'লে কিবা কৰি থাকিব পাৰিম। দৈ কাহক বস্তু এতিয়া সি আৰু ব্ৰেইনত দিওঁ, ইয়াৰো ব্ৰেইনৰ এতিয়া মই কাহক বানৰ কাম কৰিব নোৱাৰোঁ। প্ৰথমতে মানে আপুনি বিৰাট অসুবিধা। আৰু ল'ৰা দুজনে লগে একেলগে কাহৰ কাম কৰিছিল, ল'ৰাটো এতিয়া সেইটোও বন্ধ হৈছে। সেইটো বন্ধ হৈছে। এতিয়া মই কেনেকৈ পানীত মানে হাঁহ নচৰা অৱস্থা এতিয়া বৰ্তমান মোৰ অৱস্থা একদম বেয়া। আমাৰ স্থানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰক আপুনি কি ক'ব? তেখেতে যদি মোৰ এই পৰিয়ালটো কিবা কৰি বাচাব পাৰে আৰু তেখেতসকলে চিকিৎসা ইফালে নুমলীগড়ৰ বকিয়াল নাহৰচলাত এক কৰুণ ঘটনা সংঘটিত হৈছে। কোভিডত আক্ৰান্ত হৈ এজন পৰিয়ালৰ মুৰব্বীয়ে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। নিজৰ ঘৰৰ পুখুৰীতে জঁপিয়াই আত্মহত্যা কৰিছে এগৰাকী পৰিয়ালৰ মুৰব্বীয়ে। এই কৰুণ ঘটনাটো সংঘটিত হৈছে মৰঙী ৰাজহ চক্ৰৰ বগিজান আৰক্ষী থানাৰ অধীনৰ নাহৰচলা নপাম গাঁও। উত্তৰ মৰঙী সমবায় সমিতিৰ এজেণ্ট কেশৱ চাহু নামৰ লোকজনে পত্নী, একমাত্ৰ পুত্ৰ আৰু শাহুৱেকৰ সৈতে 4জনীয়া পৰিয়াল আছিল আৰু 2টা সপ্তাহৰ আগতে পৰিয়ালটোৰ কেউজনেই কোভিডত আক্ৰান্ত হোৱাৰ পাছত স্বাস্থ্য বিভাগে গোলাঘাটৰ কোভিড হাস্পতালত ভৰ্তি কৰে। ইয়াৰ পাছতে শাহুৱেকৰ চিকিৎসালয়ত মৃত্যু হয়। কেশৱ চাহুৰ পত্নী আৰু পুত্ৰৰ ইতিমধ্যে আৰোগ্য লাভ কৰে আৰু দুদিনৰ আগতে পত্নী পুত্ৰ ঘৰলৈ অহাৰ পাছত বৃহস্পতিবাৰে কেশৱ চাহু আৰোগ্য হোৱাত স্বাস্থ্য বিভাগে ঘৰত থৈহি যায়। ইয়াৰ পাছতে সন্ধিয়ালৈ কেশৱ চাহুৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু নিজ ঘৰৰ চৌহদৰ পুখুৰীতেই মৃত্যুক আঁকোৱালি লৈছে এগৰাকী কেশৱ চাহুৱে। ইয়াকে লৈ এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ সঠিক তদন্ততহে অৱশ্যে পোহৰলৈ আহিব এই মৃত্যুৰ ৰহস্য কি। কাহিনীটো মানে হেৰি, তেওঁ মানে হেৰিৰ পৰা আহিছিলে, কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা কালি ৰিলিজ হৈ আহিছিলে। ৰিলিজ হৈ আহি পেলাই তেওঁ 4:45 মানত ইয়াত পাইছেহি। পাই পেলাই তেতিয়া তেওঁ পালেহি, পোৱাৰ পিছত আৰু পানীত উপঙি থকা খবৰটোহে আমি পাইছোঁ আৰু তেওঁ পানীত উপঙি আছে বুলি এজনে ফোন কৰিলে। তেতিয়া আমি VDPয়ে লগে লগে আমি জনালোঁ হেৰিক, OC ছাৰক। OC ছাৰে ক'লে আমি গৈ আছোঁ বাৰু, কিন্তু আপুনি কাকো তাত টাচ হ'ব নিদিব, চুবলৈ নিদিব, বডিটো উঠাব নিদিব, আপুনি ফটো এটা মাৰি আমালৈ দিয়ক। সেইমতে আমি আৰু পাইছোঁহি, হয় উপঙি আছে তললৈ মুখখন কৰি পেলাই। তেওঁৰ নাম কেশৱ চাহু। তেওঁ উপঙি আছে, সেই অৱস্থাত আমি পাইছোঁহি আৰু। তেওঁ বয়স প্ৰায় 45 মান হ'ব, আমাতকৈ সৰু। তেওঁ 45 বছৰমান হ'ব। তেওঁ ভাল মানুহ আছিলে, আমি সকলোৱে ভাল পাওঁ তেওঁক, কোনো বেয়া বুলি কোৱা মানুহ নাই। ভদ্ৰ আছিলে তেওঁ মানুহ, শিক্ষা দীক্ষাও আছিলে। তেওঁ মানে ব্যৱসায় কৰিছিলে, ধুনীয়াকৈ ঘৰখন চলাইছিলে, সকলোৱে ভালো পাইছিলে। আৰু বাকী আৰু কেনেকৈ কি হ'ল আৰু সেইটো আৰু আমি আৰু ক'ব নোৱাৰিম। সেইটো এতিয়া OC ছাৰহঁত আহিছে, পোষ্টমৰ্টম কৰিব, তেতিয়া গম পাম। এইবাৰ পথাৰ নহয় ৰাজপথত ভুই ৰুইছে একাংশ গাঁওবাসীয়ে। ভৰ বাৰিষা পথাৰৰ বিপৰীতে এইবাৰ বৰহমপুৰ সমষ্টিৰ ৰাইজে ভুই ৰুবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজপথত। এই দৃশ্য আপোনালোকে যি প্ৰত্যক্ষ কৰিছে, এই দৃশ্য হৈছে বৰহমপুৰ সমষ্টিৰ ৰাঙলু গাঁও পঞ্চায়তৰ অন্তৰ্গত 3খনকৈ গাঁও সংযোগী এটা পথৰ দুৰৱস্থা। এজাক বৰষুণতে একাঠু পৰ্যন্ত বোকা হৈ ৰাঙলু গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ এই পথটোত। বিধ্বস্ত পথটোৱে এক প্ৰকাৰ বছৰ বছৰ ধৰি জলকলা খুৱাই আহিছে 3খনকৈ গাঁৱৰ এইসকল লোকক। আৰু বিগত 30 বছৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই উন্নয়ন কৰিব নোৱাৰা বৰহমপুৰ সমষ্টিত এইবাৰৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে উন্নয়ন কৰিব পাৰিব নাই, সেয়াহে অৱশ্যে লক্ষণীয় হ'ব। আমাৰ ৰাঙলু, গৰাকী বা উৰাগান মিলাই 3টা গাঁৱৰ ৰাস্তা এইটো। এই ৰাস্তাটো আমাৰ এনেকুৱা অৱস্থা হৈছে যাতে অকণ বৰষুণ হ'লে আমি এই ৰাস্তাটো অহা যোৱা কৰিব নোৱাৰোঁ। স্কুল আছে, মছজিদ আছে, আপোনাৰ ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰে, মছজিদত মানুহ যাব নোৱাৰোঁ। মানে এই 3খন গাঁৱৰ মানুহে এইখিনি দি অহা যোৱা কৰিব লাগে, কিন্তু বৰষুণ হ'লে আমি আৰু এইফালে অহা যোৱা কৰিব নোৱাৰোঁ।
বহুত অসুবিধা হৈছে। এখন চাইকেল নাযায়, মানুহ খোজকাঢ়ি যাব নোৱাৰোঁ, এনেকুৱা পৰ্যায় আমাৰ ইয়াত হৈ আছে। গতিকে চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা বা বিভাগীয় ফালৰ পৰা যদি আমাক অৱশেষত গৌৰীপুৰৰ নিকটৱৰ্তী আগমনী সমবায় সমিতিৰ ভঁৰাল গৃহৰ শুভ উদ্বোধনী কৰা হয়। ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক সোৱাহান আলী চৰকাৰে সম্পূৰ্ণ কোভিড প্ৰটকল অনুসৰি ভঁৰাল গৃহটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। বিগত 4 বছৰ পূৰ্বে ভঁৰাল গৃহটোৰ কাম সম্পূৰ্ণ হৈছিল যদিও ৰহস্যজনক কাৰণত ভঁৰাল গৃহটো এই পৰ্যন্ত মুকলি কৰিব পৰা হোৱা নাছিল। আৰু আজি এই ভঁৰাল গৃহটোৰ মুকলি অনুষ্ঠানত ভাগ লৈছে বিধায়কগৰাকীয়ে। আমাৰ 2017 চনতে নিৰ্মিত আগমনী সমবায় সমিতিৰ ভঁৰাল গৃহ আগতে এইখিনি উদ্বোধন কৰিব লাগিছিল, হোৱা নাছিলে। এইবেলি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমাৰ সমবায় সমিতিৰ চেয়াৰমেনজনে মোক কেইবাদিন আগত লগ পালে আৰু ক'লে যে আমি এইটো ভঁৰাল গৃহ উদ্বোধন কৰিব বিচাৰিছোঁ, আপুনি সময় দিব লাগে। সেই অনুপাতে আজি দিনটো ধাৰ্য কৰা হৈছিলে। তো আজি সেই হিচাপে আহিছোঁ। ইয়াত বিশিষ্ট আপোনালোকে জানে ছিনিয়ৰ চিটিজেন সমন্বিত সমাজসেৱক বহুতে এই ভঁৰাল গৃহটো উদ্বোধন কৰিলোঁ। কিন্তু ইফালে এবাৰ তেজপুৰৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত এইবাৰ 30 গৰাকীকৈ কাৰাবন্দীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি। ৰেড পৰীক্ষাত পোহৰলৈ আহিছে আক্ৰান্তৰ তথ্য আৰু কাৰাগাৰৰ ভিতৰতে 30 আক্ৰান্তক প্ৰদান কৰিব লাগিব কোভিডৰ চিকিৎসা। আক্ৰান্ত আটাইকেইগৰাকী সম্প্ৰতি সুস্থ বুলি ইতিমধ্যে কাৰাগাৰৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বিগত সময়ছোৱাৰ দৰে কিন্তু এইবাৰো কোভিডে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোত এই তথ্য পোহৰলৈ আহিছে, যি ৰেটৰ পৰীক্ষা সম্পন্ন হৈছিলে সেই ৰেটৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই ইতিমধ্যেই কেন্দ্ৰীয় কাৰাগাৰত থকা 30 গৰাকীকৈ কাৰাবন্দীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি। কিন্তু তাতোকৈ চিন্তনীয় বিষয়টো যে কেন্দ্ৰীয় কাৰাগাৰত যিসকল লোক ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছে, অৰ্থাৎ এই 30 গৰাকী লোকক কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতেই কিন্তু এইবাৰ কোভিডৰ চিকিৎসা প্ৰদান কৰিব লাগিব। ইতিমধ্যে কাৰাগাৰৰ কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে যে তেওঁলোকৰ অৱস্থা যথেষ্ট সুস্থিৰ, তেওঁলোক সুস্থ আছে বুলি জানিবলৈ দিছে। আৰু কাৰাগাৰত এইবাৰ এনেদৰে 30 গৰাকীকৈ কাৰাৰুদ্ধ ব্যক্তিক চিকিৎসা প্ৰদান কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই। এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো তেজপুৰ কাৰাগাৰত ইতিমধ্যেই পুনৰবাৰ 30 গৰাকীকৈ কাৰাবন্দীৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি। এবাৰ কৰিমগঞ্জৰ পৰা পলাতক হোৱা হণ্ডি ব্যৱসায়ী অজয় পাল গ্ৰেপ্তাৰ হৈছে। কৰিমগঞ্জ চহৰৰ বিপিন পাল ৰোডৰ হণ্ডি ব্যৱসায়ী অজয় পালৰ ঘৰত 24 জুন তাৰিখে আৰক্ষীয়ে এক অভিযান চলায় আৰু এই অভিযানত নগদ 10 লাখ টকা আৰু লগতে 700 গ্ৰাম সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। যদিও অজয় পাল পলাই যাবলৈ সক্ষম হয়, 14 দিন ধৰি পলাই থকা এই অজয়ক নিশা আৰক্ষীয়ে বনমালী এলেকাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অজয়ে অবৈধ উপায়েৰে ব্যৱসায়িক টকা ধাৰলৈ দিছিলে, য'ত চৰকাৰে ৰাজহ হেৰুৱাবলগীয়া হৈছিল। অজয় পালৰ সৈতে আৰু দুগৰাকীকৈ ব্যৱসায়ীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান অজয়ক 5 দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত ৰখা বুলিও আমি তথ্য লাভ কৰিছোঁ। ট্ৰানজেকশ্যন হৈছিলে, সেইটো আজি কেইবাদিন আগতে আমি কেছ এটা ৰেজিষ্টাৰ হৈছিলে। তো সেইটোৰ ওপৰতে অজয় পালক কালি এৰেষ্ট কৰা হৈছিলে। তো আজি কোৰ্টত প্ৰডিউচ কৰা হ'ল। আমি 7 দিনৰ ৰিমাণ্ডত বিচাৰিছিলোঁ, কিন্তু কোৰ্টে আমাক 5 দিনৰ। কিমান দিন যদি পলাতক আছিলে তেওঁ? এবাৰ এগৰাকী চিকিৎসকৰ ব্যতিক্ৰমী চৰ্চা পোহৰলৈ আহিছে। চিকিৎসকজনৰ বাবে কৃতজ্ঞ হৈছে এটা অঞ্চলৰ দৰিদ্ৰ লোক। নিজৰ মহানুভৱতাৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে এগৰাকী চিকিৎসকে। এই সন্দৰ্ভত ঈশান নিউজে যুগুত কৰিছে এক বিশেষ প্ৰতিবেদন। হেৰাই যোৱা নাই মানৱীয়তা। দুৰ্গতসকলৰ বাবে উৎসৰ্গিত এজন চিকিৎসক। 10 টকাৰ বিনিময়ত চিকিৎসা সেৱা। এটা ইতিবাচক চৰ্চাৰ নাম ডাক্তৰ ৰঞ্জন গগৈ। বৰ্ধিত ৰূপত ৰাজ্যৰ কোভিড পৰিস্থিতি। প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে সৰ্বোচ্চ উজাৰি চিকিৎসা সেৱাত ব্যস্ত ৰাজ্যৰ সকলো চিকিৎসক। তাৰ মাজতে আপোনাক মোক মৰ্মাহত কৰিব পৰাকৈ আহে চিকিৎসক নিগ্ৰহৰ বিক্ষিপ্ত খবৰ। কিন্তু সেই সকলোবোৰৰ বিপৰীতে এই প্ৰতিবেদনত দিবলৈ লৈছোঁ এক যোগাত্মক বাৰ্তা। দেখাত গতানুগতিকভাৱে এইজন চিকিৎসক ৰঞ্জন গগৈও এনেদৰে কৰি আহিছে চিকিৎসা সেৱা।
কিন্তু এই চিকিৎসাৰ বিনিময়ত ৰোগীৰ পৰা সংগ্ৰহ কৰে মাত্ৰ 10 টকা। কোভিডকালীন পৰিস্থিতি অব্যাহত থকা পৰ্যন্ত এনেদৰে কম মূল্যত সেৱা আগবঢ়াই অহাৰ বাবে অংগীকাৰ মানৱদৰদী ডাক্তৰ গগৈ। যিদিনাৰ পৰা বিশ্বনাথ জিলাৰ লকডাউন ঘোষণা কৰিলে সেইদিনাখন পৰাই মই এটা ব্যৱস্থা হাতত ল'লোঁ যে 10 টকা ফিজ লৈ মাত্ৰ কাগজ আৰু কলমৰ দামটো লৈ মই দুখীয়া মানুহখিনিক, দুখীয়া নহয় সকলোখিনিকে মই যিমান ধনী হ'লেও দুখীয়া হ'লেও মই সেই 10 টকাই ফিজ ল'ম। অতি দুখীয়াখিনিক মই ইয়াৰ মোৰ ফাৰ্মাচীৰ পৰা বিনামূলীয়াকৈ কিছু ঔষধ দিবলৈ চেষ্টা কৰিম। মই এই সিদ্ধান্তটো ল'লোঁ। চিকিৎসকজনৰ এই মহৎ কাৰ্যত কৃতজ্ঞতাৰ পাত্ৰ হৈ পৰিছে একাংশ। মানৱ সেৱাৰ এই অনন্য নিদৰ্শনক একেমুখে ধন্যবাদ সকলোৰে। ছাৰ যিটো লৈছে এইটো খুব ভাল পদক্ষেপ লৈছে, সেইটো কাৰণে ছাৰক মই একদম ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা, যাতে দুখীয়া মানুহ এখেতৰ ওচৰত আহি ট্ৰিটমেণ্ট কৰিব পাৰে। সেইটোলৈ ছাৰ যিটো পদক্ষেপ লৈছে মই একদম পূৰা ধন্যবাদ দিছোঁ আৰু ছাৰক। ইফালে চিকিৎসকজনে দুখীয়া ৰাইজক ঔষধ বাকীকৈ দিওঁতে এতিয়া বহু লাখ টকাৰ বাকী হৈছে যদিও কোনো আক্ষেপ নাই চিকিৎসক ডাক্তৰ গগৈ। আনহাতে চিকিৎসকগৰাকীয়ে যিবোৰ ফাৰ্মাচীত ড্ৰাগছ জাতীয় সামগ্ৰী বিক্ৰী কৰে সেইবোৰ ধৰিও উচিত শাস্তি দিব লাগে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। মানৱ সেৱাৰ ক্ষেত্ৰত ডাক্তৰ ৰঞ্জন গগৈ হৈ পৰক এক অনন্য নিদৰ্শন। বিহালীৰ পৰা অম্লান কাশ্যপ সাহাৰ প্ৰতিবেদন, ঈশান নিউজ। এবাৰ ঈশান নিউজৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ দেখিবলৈ পোৱা গ'ল। ঈশান নিউজত সম্প্ৰচাৰ হৈছিলে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ গোমধানৰ খেতি কৰা এগৰাকী কৃষকৰ দুৰৱস্থাৰ খবৰ। বজাৰৰ অভাৱত নষ্ট হ'বলৈ ধৰা বৃহৎ পৰিমাণৰ গোমধান কিদৰে কৃষকৰ চোতালত পৰি ৰৈছে সেই খবৰ সবিস্তাৰে সম্প্ৰচাৰ হৈছিলে ঈশান নিউজত। আৰু তাৰ পাছতে সহায় কৰিবলৈ আহ্বান জনোৱা হৈছিলে আৰু খুমটাইৰ বিধায়কগৰাকী অৰ্থাৎ মৃণাল শইকীয়াই নিজে আহ্বান জনাইছিল। তাৰ পাছতে বিধায়ক মৃণাল শইকীয়াৰ এটা ফেচবুক পোষ্ট। বজাৰৰ অভাৱত ভুৱা কৃষকক 8638293657 নম্বৰত যোগাযোগ কৰিবলৈ এবাৰ আহ্বান জনাইছে বিধায়কগৰাকী। কৃষি বিভাগৰ ফালৰ পৰা কৃষকক সহায় কৰিবলৈ ফেচবুক পেজৰ জৰিয়তে এই ফোন নম্বৰ আগবঢ়াইছে বিধায়ক মৃণাল শইকীয়াই। কেঁচা মাটিৰ গোন্ধত কৃষক সংতৃপ্ত হৈ থাকে। হাউ গ্ৰীণ ৱাজ মাই ভেলী নামৰ এখন উপন্যাস ইয়াৰে এক উপজীব্য হিচাপে মই পঢ়িবলৈ পাইছিলোঁ। কিন্তু কৃষকৰ সপোন কেতিয়াবা দুখৰ চকুলৈ ৰূপান্তৰিত হয়। আজি ময়ো তাৰেই এক সামান্য উদাহৰণ হ'বলৈ যেন গৈ আছোঁ। কৰোণা দুখনকৈ বিশ্বযুদ্ধ হৈ গ'ল। মানৱ জাতি হাৰ মনা নাছিলে। মৰিশালীৰ পৰা মানৱ জাতি জীয়াই উঠি পুনৰ হাঁহিবলৈ শিকিলে। কিন্তু আজি কৰোণাৰ ওচৰত মানৱ জাতি যেন অসহায়, কৃষক সমাজ অসহায়। ময়ো এজন সাধাৰণ কৃষক, ময়ো আজি তাৰেই চিকাৰ যেন হৈছোঁ। হে ভগৱান, মোৰ দৰে কৃষক সমাজক আপুনি শালি লাহি ধানৰ কথা শুনিছে কবি, আলু, মূলা, সৰিয়হৰ খেতিৰ কথাও। কিন্তু আপুনি শুনিছেনে শতাধিক বিঘা মাটিত কৰা ঘাঁহৰ খেতিৰ কথা? হয়, ঘাঁহৰ খেতিৰ কথাই আজি আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক অৰ্থাৎ মাজুলীৰ সাংবাদিক প্ৰাঞ্জল খাণ্ডে এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন যুগুত কৰিছে। যদি সম্ভৱ হয় আমি প্ৰডাকশ্যন কণ্ট্ৰলিং ৰুম সেই প্ৰতিবেদন আমাৰ দৰ্শকক দেখুৱাবলৈ এবাৰ চেষ্টা কৰিম। আহু শালি ধানৰ খেতিৰ কথা শুনিছে, আপোনালোকে কবি, আলুকে, মূলাকে আদি কৰি বিভিন্ন ধৰণৰ ৰবি শস্যৰ কথা শুনিছে আপোনালোকে সৰিয়হ আৰু মাহৰ খেতি। কিন্তু আমি আপোনালোকক দেখুৱাম আজি এক ব্যতিক্ৰমী খেতি। হয়, তেওঁলোকে কৰিছে পশুধনৰ বাবে যিসমূহ ঘাঁহৰ খেতি। এই এডৰা ঘাঁহৰ খেতিত মই বৰ্তমান উপস্থিত আছোঁ। দক্ষিণ পাটৰ টিকৰাই চাপৰিত মই বৰ্তমান উপস্থিত আছোঁ আৰু ঈশান নিউজক দেখুৱাইছোঁ যে এদল কৃষকে কিদৰে আচলতে মাজুলী জিলাৰ যিজন উপায়ুক্ত, সেই উপায়ুক্তৰ তত্বাৱধানত, উপায়ুক্তৰ উদ্যোগত জিলা কৃষি বিষয়া আৰু পশুপালন বিভাগৰ জৰিয়তে তেওঁলোকে এনেদৰে বৃহৎ 167-68 বিঘা মাটিত এনেদৰে আচলতে তেওঁলোকে ঘাঁহৰ খেতি কৰিছে। আমি সামগ্ৰিকভাৱে ঈশান নিউজৰ দৰ্শকসকলক সেই পৰিৱেশ দেখুৱাইছোঁ। আচলতে কেনেধৰণৰ এটা বৃহত্তৰ এৰিয়া
প্ৰায় 168 বিঘা মাটিত তেওঁলোকে এনেদৰে ঘাঁহৰ খেতি কৰিছে। ইয়াত প্ৰায় এটা গোট ব্যস্ত হৈ আছে। সেই গোটটোৰ সদস্যসকল বৰ্তমান ইয়াতে উপস্থিত থকা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিকভাৱে সেই পৰিৱেশ ঈশান নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ। আচলতে কৃষকসকলে এটা কথা বৰ্তমান সময়ত চিন্তা কৰিব লাগিব যে বাৰিষা অহাৰ লগে লগে বিশেষকৈ কৃষকসকলৰ প্ৰধান সমস্যা হ'ল, পশুপালকসকলৰ প্ৰধান সমস্যা হ'ল ঘাঁহৰ বাবে পশুধনৰ যি খাদ্য, সেই পশু খাদ্যৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লগা হয়। যিহেতু মাথাউৰিৰ ভিতৰত যিসমূহ পথাৰ, সেই পথাৰসমূহত খেতি কৰাৰ লগে লগে তেওঁলোক বিপাঙত পৰে। আচলতে কিদৰে যিকেইটা ঘৰৰ পশু আছে, যিকেইটা আচলতে পশুধন আছে, সেই পশুধনকেইটা কিদৰে জীয়াই ৰাখিব তাৰ হৈ চিন্তা কৰিব লগাৰ দৰে পৰিস্থিতি হয়। আৰু সেই চিন্তা অপাৰক বৰ্তমান সময়ত সেই চিন্তা দূৰ হৈছে বুলি ক'ব লাগিব মাজুলীৰ দ্বীপ জিলাখনৰ কৃষকসকলৰ। যিসকল পশুপালকক আচলতে তেওঁলোকক পশু খাদ্য লাগে, তেওঁলোকে এনেদৰে বিভাগৰ জৰিয়তে আবেদন কৰি এনেদৰে পশু খাদ্য তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব। মাজুলীৰ এই দ্বীপ জিলাখনৰ সকলো মানুহেই কৃষি প্ৰধান আৰু প্ৰতি ঘৰ লোকৰ ঘৰতে আচলতে তেওঁলোকৰ পশুধন আছে। সেই পশুধনসমূহৰ যি খাদ্য, সেই খাদ্য বৰ্তমান তেওঁলোকে কোনো বাৰিষাৰ দিনত অভাৱত নপৰে। আমাৰ লগত আচলতে এই উদ্যোগত বিশেষ ধৰণে সহযোগিতা কৰিছে, বিশেষ ধৰণে আগভাগ লৈছে ভাৰতীয় জনতা পাৰ্টিৰ আচলতে ভাতৃ সংগঠন কিষাণ মৰ্চা যি আছে, কিষাণ মৰ্চাই লৈছে। আমাৰ লগত তেখেত আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আচলতে কি ক'ব, কেনেকুৱা ধৰণৰ আশা লৈ, কেনেকুৱা ধৰণৰ মন লৈ এনেদৰে এটা সুন্দৰ প্ৰচেষ্টা হাতত লৈছে। হয়, যদিও মই মাজুলী কিষাণ মৰ্চাৰ জিলা সভাপতি, মই মাজুলীৰ কৃষকসকলৰ বিভিন্ন সমস্যাক লৈ কাম কৰি যাওঁ যদিও আচলতে এই বিষয়বস্তুটো সম্পূৰ্ণ আমাৰ মাজুলী এই দক্ষিণপাট কুমাৰ নিজৰ গোপালকসকলক লৈ। মাইক্ৰ' ফাইনেন্স আৰু লকডাউনে সৰ্বস্বান্ত কৰা এটা পৰিয়াল। বোকাখাটৰ এই দুৰ্ভগীয়া পৰিয়ালটোৱে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হৈ পৰিছে। পৰিয়ালটোৰ এতিয়া নজল নাথল অৱস্থা। তাৰোপৰি দিন হাজিৰা কৰা স্বামীয়ে COVID-19 মহামাৰীৰ বাবে কামলৈও যাব পৰা নাই। ইফালে পত্নী জানমণি বৰদলৈয়ে মাইক্ৰ' ফাইনেন্সৰ কেইবাটাও ঋণ লৈ পৰিশোধ কৰিব নোৱাৰাত গোটৰ লোকে ঘৰৰ পৰা লৈ গৈছে গডৰেজ, টিভি, হোম থিয়েটাৰ আদি মূল্যৱান বহু সামগ্ৰী, যাৰ ফলত জানমণি বৰদলৈয়ে এতিয়া মানসিকভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে। সমস্যা মানে কি আৰু মানুহজনী সেই গোটৰ হেৰি লৈ পেলাই মানে মানসিক ৰোগত ভুগিছে। এতিয়া চলিবলৈ দিগদাৰ, ইপিনে লকডাউন, তাৰোপৰি আপোনাৰ কাম কাজ বন্ধ, কৰিবলৈ মানে হেৰি নাই, ব্যৱস্থা নাই, খাবলৈ ব্যৱস্থা নাই। কেতিয়াৰ পৰা কেনেকৈ মানুহগৰাকী এনেধৰণৰ? আজি প্ৰায় এবছৰমানেই হ'ল তাই সেই অসুখটো হোৱাৰ পৰা। হোৱা মানে আজি এবছৰেই হ'ল। মানে গোটত তাই আছিলে 5টা গোটত, তাৰে 2টা যেনিবা মই মাৰিলোঁ, 3টা গোট যেনিবা বেংকৰ মেনেজাৰে মাফ কৰি দিলে। এই অসুখটো হোৱাৰ কাৰণে বেংকৰ মেনেজাৰে মানে লোনৰ কিস্তিবিলাক মাফ কৰি দিলে। মাফ কৰি দিয়াত মানে এটা গোট মই কমপ্লিট কৰিলোঁ আৰু এটা সেই অসমীয়া গোটটো আছিলে, অসমীয়া গোটটো আপোনাৰ বেংকৰ মেনেজাৰ মোৰ মানে কাম কৰি থকা অৱস্থাত হাত এখন ভাগি গৈছিলে। হাতখন ভাগি যোৱাত মানে আপোনাৰ কাম কৰিব নোৱাৰা হৈছিলোঁ, গোটৰ কিস্তি মানে দিব নোৱাৰা হৈছিলোঁ। তেতিয়া সিহঁতে মানে কি কৰিলে, এই গোটৰ মানুহখিনি হতুৱাই তাৰমানে ঘৰৰ বস্তুখিনি কাঢ়ি নিলে। এবাৰ স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱালে নয়নমণি সোণোৱালে। কুকুৰাৰ কণী বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰিছে নয়নমণিয়ে 1800 টকাকৈ। যি সময়ত একাংশ মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিবলৈ আন্দোলনমুখী হৈ আছে, ঠিক তেনে সময়তে কিন্তু মৰাণৰ সমীপৰ এগৰাকী মহিলাই ঋণ লৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। মহিলাগৰাকীৰ নাম হৈছে নয়নমণি সোণোৱাল। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টি অন্তৰ্গত খোৱাং উন্নয়ন খণ্ডৰ লেঙেৰী গাঁও পঞ্চায়তৰ অধীনৰ নয়নমণি সোণোৱালে কুকুৰা কণী উৎপাদন কৰি দৈনিক লাভ কৰিছে 1800 টকাকৈ। বৰ্তমান তেওঁৰ ফাৰ্মত মুঠ কুকুৰা 850জনী পালন কৰি দৈনিক 730 টাকৈ কণী বিক্ৰী কৰিছে নয়নমণিয়ে। প্ৰথমে মই এই কোভিডৰ সময়ত নিজে ভাবি চিন্তি চালোঁ যে নিশ্চয় কিবা এটা কৰিব লাগিব, ঘৰতো বহি থাকিলে নহ'ব। তেনেদৰে ভাবি মই এই ফাৰ্মখনৰ কথা, লেয়াৰ কণী উৎপাদন কৰিম বুলি আগ্ৰহী হ'লোঁ আৰু তেনেধৰণে মই আজি আগবাঢ়ি গৈছোঁ। নৱেম্বৰতে মই পোৱালি ভৰাইছিলোঁ, এতিয়ালৈকে আছে আৰু। দৈনিক উৎপাদন কেনেধৰণৰ? দৈনিক উৎপাদন 730ৰ পৰা 750লৈকে হৈ আছে।
আপোনাৰ কুকুৰাৰ সংখ্যা কুকুৰাৰ সংখ্যা 1000 আনিছিলোঁ, এতিয়া 850জনী আছে। হয়, BV300 হয়। প্ৰথমতে মই ইউটিউবত চালোঁ যে এনেধৰণে যদি কিবা এটা পাওঁ, চাই যদি মই কৰিব পাৰোঁ, তেনেকৈ চাই মৰাণৰ গছপৰীয়া বুলি কয় ধন বাহাদুৰ চেত্ৰী, তেওঁৰ সহায় সহযোগিতা পালোঁ, তেওঁক বিচাৰি গ'লোঁ, তেওঁ অনুপ্ৰেৰণা জগালে, সেইমতে আজি আমি কৰি আছোঁ। হয়, মই যেনেদৰে এগৰাকী গৃহিণী হৈও মোৰ ঘৰখন চলাই আছোঁ আৰু লগতে মোৰ ফাৰ্মখনো চলাই আছোঁ। সৰু কেঁচুৱা এগৰাকীও আছে, তাইকো চম্ভালি তেনেদৰে চলাই নি আছোঁ। সেই অনুপাতে মই সকলো মহিলাকে ক'বলৈ বিচাৰোঁ যে তেওঁলোকে যদি ইচ্ছুক কৰিব বিচাৰে, কৰিব পাৰে। আমাৰ আৰু ইয়াৰ লগে লগে প্ৰান্তেৰ পৰা আজিলৈ মই হৰিত্ৰা হাজৰিকা বিদায় লৈছোঁ, কিন্তু কাইলৈ পুনৰ আহিম বিভিন্ন জিলাৰ খা খবৰৰ সৈতে। তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল ঈশান নিউজ। ধন্যবাদ।